দিছ ইজ এ বিগ প্ৰচিডিং আপুনি যদি কৈ দিয়ে যে ভূপেন হাজৰিকা এজন বামপন্থী আছিল নহয় তেওঁ এজন মানৱপন্থী আছিল তেওঁ এজন হিউম্যানিষ্ট আছিল ভূপেন হাজৰিকাৰ জীৱনটো আছিল মানুহে মানুহৰ বাবে বামপন্থী আদৰ্শ হৈছে কনফ্লিক্টৰ আদৰ্শ মানুহৰ বাবে নহয় ইট ইজ এগেইন ৰিচ এণ্ড প'ৰ প্ৰলেটৰিয়েট কেপিটেলিজম সঁচা হ'ব পাৰে মিছা হ'ব পাৰে বেলেগ কথা বাট ভূপেন হাজৰিকা ৱাজ এ হিউম্যানিষ্ট সেইকাৰণে মই এই কথাখিনি ক'লোঁ চ' ডেট ৰেকৰ্ড ডাজন্ট গ' ৰং অসম বিধানসভাত ভূপেন হাজৰিকাই যেতিয়া ইলেকশ্যন খেলিছিল নাওবৈচাত তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিছিল তেওঁ কোনো পাৰ্টিৰ বেনাৰত খেলা নাছিল আৰু আজিও ময়ো ক'ব খোজা নাই যে ভূপেন হাজৰিকাই গুৱাহাটীত কোন টিকেটত ইলেকশ্যন খেলিছিল প্ৰয়োজন নাই কাৰণ ভূপেন হাজৰিকা মানৱদৰদী মানৱী এজন সম্পূৰ্ণ পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ হৈকে যুঁজ কৰা এজন ব্যক্তি বুলি ইতিমধ্যে সমাজে তেওঁক স্বীকৃতি দিছে সমাজে তেওঁক এটা সেই নামেৰে তেখেতক জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে সন্মানীয় সদন ভূপেন হাজৰিকাদেৱৰ এই জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ অসম চৰকাৰে এখন 50জনীয়া সমিতি গঠন কৰিছে সেই কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় আৰু ৰাজ্য চৰকাৰে ইয়াত আমি কেইটামান বিশেষ কাম ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰিবৰ বাবে যোৱা আৰম্ভ কৰাৰ বৰ্ষটোত আমি কেইটামান কাম কৰিব খুজিছোঁ তাৰ বিষয়ে মই পবিত্ৰ সদনক অৱগত কৰিব খুজিছোঁ প্ৰথম ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ বা দেৱৰ 100তম জন্ম জয়ন্তী আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমি অনুষ্ঠিত কৰিম সিদিনাখনেই 1000 যুৱক যুৱতীয়ে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এই গানটি সমাজৰ সকলোৰে সন্মুখত 1000জন যুৱক যুৱতী একেলগে গাই তাক প্ৰদৰ্শন কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাৰ কৰ্মভূমি অৰুণাচল প্ৰদেশ তেওঁৰ জন্মভূমি বা তেওঁ শৈশৱত তাতে তেওঁ আছিলে আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ এই দুইটা স্থানতে আমি দুখন তেখেতৰ স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিব খুজিছোঁ তাৰ পৰৱৰ্তী সময়ত আমি মহাৰাষ্ট্ৰ বোম্বাইত য'ত নেকি তেখেতে প্ৰফেশ্যনেল কাম বৃত্তিগত সময় পাৰ কৰিছিলে আৰু বহুতো তেখেতৰ অনুগামী আছে আমি মুম্বাইত ভূপেন হাজৰিকাদেৱৰ স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু 2026 চনৰ 8 ছেপ্টেম্বৰৰ দিনা যেতিয়া এই জন্ম জয়ন্তী পালন এটা বছৰ সম্পূৰ্ণ কৰিব আমি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ অসমীয়া মানুহে লগ লাগি ভূপেন হাজৰিকা জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পালন কৰাৰ সিদ্ধান্ত লৈছোঁ এই সময়ছোৱাৰ ভিতৰতে বানাৰস হিন্দু বিশ্ববিদ্যালয় যাৰ লগত ভূপেন হাজৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল তেখেতৰ নামত আমি এখন চেয়াৰ বিশেষকৈ ফক যি সং আৰু ফক কালচাৰৰ ওপৰত গৱেষণা কৰাৰ বাবে আমি এখন চেয়াৰ কৰিবৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ভূপেন হাজৰিকাদেৱৰ নামত ইতিমধ্যে পোষ্টেল ষ্টাম্প নিৰ্মাণ কৰা হৈছে পোষ্টেল ষ্টাম্প তেখেতৰ নামত আছে কিন্তু আমি এই সময়ছোৱাত ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা কইন্স ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা এটা কইন্স আমি নিৰ্মাণ কৰিব খুজিছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীৰ এই সময়ছোৱাতে ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰি তেখেতৰ এখন আমি পুস্তিকা উলিয়াইছোঁ বায়োগ্ৰাফি ঠিক নহ'ব কিন্তু তেখেতৰ জীৱনৰ আটাইকেইটা দিশক সামৰি আমি প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউক এখন পুথি লিখিবলৈ অনুৰোধ কৰিছিলোঁ তেখেতে আমাক পুথিখন লিখি দিছে বৰ্তমান আমি পুথিখন
আনসকলৰ দ্বাৰা এবাৰ পুনৰীক্ষণ কৰাইছোঁ যাতে কোনো ভুল তথ্য বা ভুল কথা যাব নোৱাৰে। যদিও আমাৰ বিশ্বাস আছে যে বাইদেউৰ লিখনিত তেনেকুৱা কথা নাথাকে, তথাপিতো আমি এবাৰ পুনৰীক্ষণ কৰিব দিছোঁ টু বি ডাবলি চিয়'ৰ। আৰু তাৰ পিছত এই পুথিখন আমি 23টা ভাৰতীয় ভাষালৈ আমি ৰূপান্তৰ কৰিম। কানাডাৰ পৰা তামিললৈকে, মাৰাঠীৰ পৰা গুজৰাটীলৈকে 23টা ভাষাত আমি ৰূপান্তৰ কৰি ভাৰতৰ কলেজ, বিশ্ববিদ্যালয় আৰু বিভিন্ন লাইব্ৰেৰী প্ৰায় 4 লাখ কপি আমি ভাৰতৰ বিভিন্ন লাইব্ৰেৰী, বিভিন্ন আমাৰ কলেজ, বিশ্ববিদ্যালয়, স্কুল সকলোৰে লাইব্ৰেৰীত আমি পঠাব সিদ্ধান্ত লৈছোঁ, যিটো তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত হ'ব, হিন্দী বা ইংৰাজীত নহয়, তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত থাকিব। উৰিষ্যাত উৰিয়া ভাষাত যাব, গুজৰাটত গুজৰাটী ভাষাত যাব। সেইধৰণে আমি আন এক প্ৰস্তুতি লৈছোঁ। আনহাতে অসমৰ নৱপ্ৰজন্মৰ মাজত ভূপেন হাজৰিকা যাতে জীয়াই থাকে, তাৰ বাবে আমি এই পুথিখনেই আমি সিদ্ধান্ত লৈছোঁ যে 10ৰ পৰা 12 লাখ এই পুথিখনৰ প্ৰতিলিপি আমি অসমৰ মানুহৰ ঘৰলৈ পঠাবৰ কাৰণে চেষ্টা কৰিম, যাতে প্ৰতিটো পৰিয়ালৰ ঘৰত ডক্টৰ ভূপেন হাজৰিকাৰ পুথি এখন থাকে। তাৰো আমি বিশাল ব্যৱস্থা আমি হাতত ল'বলৈ গৈ আছোঁ। ইয়াৰ উপৰিও সিদিনাখন যেতিয়া আমি সভা বহিছিলোঁ একেলগে, তাত বহুকেইটা পৰামৰ্শ আহিছে যে কলম্বিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠান এটা কৰিব লাগে। স্বাভাৱিকভাৱে আমি ইয়াৰ পৰা গৈ কৰিব নোৱাৰোঁ, কিন্তু আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে নিশ্চয় এই কাম কৰিব পাৰিব। আমি তেওঁলোকক প্ৰেৰণা যোগাব পাৰিম। ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰটোৰ নাম সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবেও পৰামৰ্শ আহিছিলে। এনে বিভিন্ন পৰামৰ্শ সিদিনাখনৰ সভাত ৰখা হৈছিলে আৰু আমি গোটেই এই পৰামৰ্শবিলাক এটা এটাকৈ আমি কাৰ্যকৰীকৰণৰ বাবে আমি প্ৰচেষ্টা লোৱাৰ বাবেও আমি সিদ্ধান্ত